প্ৰান্তে প্ৰান্তে এতিয়াও চলিয়েই আছে ডাম্পাৰৰ সন্ত্ৰাস উদণ্ড ডাম্পাৰ চালকক ৰোধ কৰাত যেন চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ আৰু আৰক্ষী 24 ঘণ্টাৰ ভিতৰত তিনিটাকৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে উদণ্ড ডাম্পাৰে ক'ত ডাম্পাৰৰ সন্ত্ৰাস চলিছে কিয় ডাম্পাৰ চালকক নাকি লগোৱাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে অসম আৰক্ষী তথা ৰাজ্যৰ পৰিবহণ বিভাগ এই মুহূৰ্তত ডাম্পাৰৰ সন্ত্ৰাসৰ আৰু এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত দিয়াৰ চেষ্টা কৰিম পুনৰবাৰ উল্লেখ কৰিছে এটা ভয়ংকৰ খবৰ ৰাজ্যৰ ঠায়ে ঠায়ে চলিয়েই আছে উদণ্ড ডাম্পাৰৰ সন্ত্ৰাস ডাম্পাৰৰ অটপালি ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছে পৰিবহণ বিভাগ 24 ঘণ্টাৰ ভিতৰত তিনিটাকৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে উদণ্ড ডাম্পাৰে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহী গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নিষেধাজ্ঞা ভংগ কৰি নুনমাটিত অটপালি ডাম্পাৰৰ খুন্দাত বহুদূৰ চিটিকি পৰে স্কুটি আৰোহী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে ডাম্পাৰৰ সন্ত্ৰাস ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও চলিয়েই আছে উদণ্ড ডাম্পাৰৰ সন্ত্ৰাস এবাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ডাম্পাৰে 24 ঘণ্টাৰ ভিতৰত তিনিটাকৈ ভয়ংকৰ কাণ্ড দ্ৰুতবেগী ডাম্পাৰৰ এবাৰ তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহী আৰু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এবাৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নুনমাটিত উদণ্ড ডাম্পাৰে মহতিয়াই নিলে স্কুটি আৰোহী নিষেধাজ্ঞা ভংগ কৰি নুনমাটিত অটপালি কৰিছে ডাম্পাৰে দৃশ্যাংশ আছে মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছো এইখন ডাম্পাৰৰ সন্ত্ৰাসৰ বাবেই এইদৰে স্কুটি আৰোহী চিটিকি পৰিছে আৰু এই স্কুটিখন এইদৰে লৈ যোৱা হৈছে নিষেধাজ্ঞা ভংগ কৰি ডাম্পাৰৰ অটপালি কিদৰে চলিছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দৃশ্যাংশটো লক্ষ্য কৰক আমি ইতিমধ্যে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ কৰি ৰাখিছোঁ ডাম্পাৰৰ অটপালি কিদৰে চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইয়াৰ বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ ডাম্পাৰৰ অটপালি ৰোধ কৰাত যেন চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ তীব্ৰবেগী ডাম্পাৰে সন্ত্ৰাস চলায়েই আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু নাকি লগাবলৈ সক্ষম হোৱা নাই ৰাজ্যৰ পৰিবহণ বিভাগ কিংবা আৰক্ষী প্ৰশাসন ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিও চলি আছে উদণ্ড ডাম্পাৰৰ সন্ত্ৰাস ৰাজ্যৰ বিভিন্ন প্ৰান্তত 24 ঘণ্টাৰ ভিতৰত তিনিটাকৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ডাম্পাৰে দৃশ্যাংশত এবাৰ চাওক কিদৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াতো নিষেধাজ্ঞা আৰোপ কৰি এইদৰে ডাম্পাৰ চলিছিল আৰু ডাম্পাৰ চলাৰ পাছতেই কিদৰে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে চাওক এবাৰ মানুহৰ জীৱনক লৈও যেন হেতালি খেলিছে ডাম্পাৰ চালকে নিশাৰ ভাগত দেখা যায় ৰাজপথ বুলিলেই এক প্ৰকাৰ মৃত্যুদূতলৈ পৰিণত হয় কাৰণ ডাম্পাৰৰ সন্ত্ৰাস কিন্তু এবাৰ দিন দুপৰতেও ডাম্পাৰে সন্ত্ৰাস চলাবলৈ নেৰিলে গুৱাহাটী মহানগৰীৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ কালিৰ দিনটোত এটি 7 বছৰীয়া শিশু অকালতে মৃত্যু হ'ল ডাম্পাৰ চালকৰ ভুলৰ বাবে কালিৰ দিনটোত 7 বছৰীয়া শিশু এটি মৃত্যু হৈছে আৰু 24 ঘণ্টাৰ ভিতৰত ক'ত কি ধৰণৰ ঘটনা সংঘটিত হৈছে আমি এই মুহূৰ্তত উল্লেখ কৰিছোঁ ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়াও অব্যাহত আছে ডাম্পাৰৰ সন্ত্ৰাস পুনৰবাৰ উল্লেখ কৰিছোঁ ৰাজ্যৰ ঠায়ে ঠায়ে চলিয়েই আছে ডাম্পাৰৰ সন্ত্ৰাস এটা ডাঙৰ খবৰ 24 ঘণ্টাৰ ভিতৰত তিনিটাকৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে দ্ৰুতবেগী ডাম্পাৰে তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে এবাৰ স্কুটি আৰোহী
গুৱাহাটী মহানগৰীৰ মাজমজিয়াতেই এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নিষেধাজ্ঞা ভংগ কৰি নুনমাটিত এইবাৰ অটপালি চলিছে ডাম্পাৰৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত নুনমাটিতেই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে উদণ্ড ডাম্পাৰ চালকে